কি লাগে অসম পুলিচ 10 অক্টোবৰ আৰু নতুন ভেকেন্সি লাগে তই দৌৰি আছ ঠিক আছে যা নতুন ভেকেন্সিও দি দিম হ'ব 2002 এদিনতে ওলাব বাবা নতুন ভেকেন্সি নৱেম্বৰ মাহত চব ওলাই যাব তই খালি দৌৰা প্ৰেক্টিচ কৰি থাক কামাণ্ডো সঁচা হ'ব পাৰিবি তোৰ হাইট কিমান আছে ঠিক আছে ৰাতিপুৱা দৌৰ ঠিক আছে প্ৰেক্টিচ কৰ ধুনীয়াকৈ কামাণ্ডোৰ ভেকেন্সি ওলাই দিম হ'ব এতিয়া কামাণ্ডোৰ ভেকেন্সি বেছি ওলাব যদি মোক কামাণ্ডো বনাই দিয় তো ফাইনেলি গুড নিউজ আহিল তো বন্ধুবান্ধীসকল অসম পুলিচৰ ইমান দিন ৱেইট কৰি আছিল কেতিয়া ৰিজাল্ট দিব তো সকলোৱে জানে তথাপি এটা ভিতৰত মানে মনত এটা কোশ্চিন উদয় হয় যে অসম পুলিচৰ ৰিজাল্ট কেতিয়া পাম কেতিয়া দিব তো ইমান দিন ৱেইট কৰি আছিলে আৰু এটা মাহ ৱেইট কৰক কাৰণ এইটো হৈছে আগষ্ট মাহ আৰু ছেপ্টেম্বৰ মাহতে আপোনালোকে ৰিজাল্ট পাই যাব অসম পুলিচৰ আগতে আপোনালোকক কৈছিলোঁ যে অক্টোবৰ মাহত যিহেতু আমাৰ চিফ মিনিষ্টাৰ ছানে জনালে যে অক্টোবৰ মাহতে 10 তাৰিখত সকলোকে এপইণ্টমেণ্ট লেটাৰ দিব অসম পুলিচৰ লগতে এডিআৰই গ্ৰেড 3 গ্ৰেড 4 তাৰপিছত টেট মাষ্টাৰ সকলক 10 তাৰিখতে এপইণ্টমেণ্ট লেটাৰ দিব খানাপাৰাত অনুষ্ঠানত এটা প্ৰগ্ৰামত সকলোকে মাতি যিসকলে চিলেক্টেড হৈছে সিহঁতক মাতি এপইণ্টমেণ্ট লেটাৰ দিব তো ফ্ৰেণ্ডছ হ'ল এতিয়া কথা হ'ল যে ৰিজাল্টটো কেতিয়া দিব অসম পুলিচৰ ৰিজাল্ট দিব ছেপ্টেম্বৰ মাহতে আপোনালোকে ৰিজাল্ট পাই যাব কাৰণ ইয়াৰ আগতে আপোনালোকক কৈছিলোঁ যে ছেপ্টেম্বৰ মাহতে ৰিজাল্ট ঘোষণা কৰি দিব আৰু এই ৰিজাল্টত আপোনালোকৰ যদি নাম থাকে তেন্তে আপোনালোকে 10 অক্টোবৰ তাৰিখত এপইণ্টমেণ্ট লেটাৰ পাবই আৰু এপইণ্টমেণ্ট লেটাৰ খানাপাৰাত এটা প্ৰগ্ৰামত অনুষ্ঠিত কৰিব এই খানাপাৰাতে আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পাব তো সকলোৰে মনত এটা চিন্তা হৈ আছে যে কেতিয়া দিব তো ছেপ্টেম্বৰ মাহতে ফাইনেল আপোনালোকে ৰিজাল্ট পাই যাব সকল চিফ মিনিষ্টাৰ ছাৰে আৰু এটা গুড নিউজ দিল তাতে থকা কিছুমান কেণ্ডিডেটে চিফ মিনিষ্টাৰ ছাৰক সুধিলে যে মামা আৰু বহু ধৰণৰ আৰু অসম পুলিচৰ পোষ্ট লাগে আমাৰ আৰু অসম পুলিচ কেতিয়া এডভান্সমেণ্ট ওলাব কামাণ্ডো বেটেলিয়ন কেতিয়া এডভান্সমেণ্ট ওলাব আপোনালোকে ভিডিঅ'টো চাই ল'ব ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব কাৰণ শেষলৈকে ভিডিঅ'টো আপোনালোকক দেখাই দিম তো আমাৰ চিফ মিনিষ্টাৰ ছাৰে নিজে ক'লে যে অসম পুলিচৰ আকৌ নৱেম্বৰ মাহত ওলাই আছে কামাণ্ডো বেটেলিয়নৰ ওলাব তাৰপিছত AB UB তাৰপিছত SI ASI ড্ৰাইভাৰ পোষ্ট সকলোখিনি পোষ্ট ওলাব তো ফ্ৰেণ্ডছ হ'ল ইতিমধ্যে মই নিউজ চেনেলত কেইটামান চালোঁ যে অসম পুলিচৰ এতিয়ালৈকেও 12,000ৰ অধিক পোষ্ট খালী হৈ আছে তো এই পোষ্টখিনি কেতিয়া ওলাব এইটোৱে কথা নৱেম্বৰ মাহত ওলাব কাৰণ যিহেতু আমাৰ চিফ মিনিষ্টাৰ ছাৰে ক'লে যে নৱেম্বৰ মাহতে দিব আৰু ফ্ৰেণ্ডছ হ'ল এই অসম পুলিচৰ যেনে ড্ৰাইভাৰৰ পোষ্ট তাৰপিছত ASI পোষ্ট SI পোষ্ট কামাণ্ডো বেটেলিয়নৰ সকলোখিনি পোষ্ট খালী হৈ আছে এতিয়ালৈকে তো এই খালী হৈ থকা পোষ্টখিনি নৱেম্বৰ মাহতে কিমানটামান পোষ্ট এডভান্সমেণ্টত ওলাই তো এইটো নৱেম্বৰ মাহতে গম পোৱা যাব আপডেটখিনি তো ফ্ৰেণ্ডছ সকল এতিয়া ছেপ্টেম্বৰ মাহলৈকে ৱেইট কৰক অসম পুলিচৰ ছেপ্টেম্বৰ মাহতে আপোনালোকে ফাইনেল ৰিজাল্ট পাই যাব সকলোৰে বাবে এটা গুড নিউজ এইটো হৈছে আগষ্ট মাহ যোৱাৰ পিছতে ছেপ্টেম্বৰ মাহৰ শেষৰ পিনে চাগে আপোনালোকে ৰিজাল্ট পাই যাব 20 তাৰিখ বা 22 তাৰিখ এনেকুৱা টাইপৰ হ'ব যে ছেপ্টেম্বৰ মাহতে তো ফ্ৰেণ্ডছ হ'ল আৰু অক্টোবৰ মাহতে আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পাই যাব আৰু আগন্তুক নৱেম্বৰ মাহতে আপোনালোকে আকৌ নতুন অসম পুলিচৰ ভেৰাইটি পোষ্ট ওলাব গ্ৰেড 3ৰ ওলাব গ্ৰেড 4ৰ ওলাব তাৰপিছত ASIৰ ওলাব ড্ৰাইভাৰৰ পোষ্টটো ওলাব SI পোষ্ট কামাণ্ডো বেটেলিয়নৰ ওলাব তো ফ্ৰেণ্ডছ হ'ল সকলোৰে বাবে এটা গুড নিউজ আৰু আমাৰ চিফ মিনিষ্টাৰ ছাৰে কি ক'লে তো ভিডিঅ'টো আপোনালোকে চাই লওক তো আমাৰ চিফ মিনিষ্টাৰ ছাৰে এইটো ক'লে যে দৌৰাদৌৰি আৰম্ভ কৰা চিন্তা কৰিবলগীয়া একো কথা নহয় কাৰণ নৱেম্বৰ মাহতে আকৌ অসম পুলিচৰ মানে এডভান্সমেণ্ট ওলাই আছে অসম পুলিচৰ বিজ্ঞাপন ওলাব আপোনালোকে আকৌ এপ্লাই কৰিব পাৰিব আৰু এই বছৰ যদি আপোনালোকে সিলেক্টেড নহয় অৰ্থাৎ ছেপ্টেম্বৰ মাহত ৰিজাল্টত যদি আপোনালোকৰ নাম নাহে তেন্তে আগন্তুক নৱেম্বৰ মাহতে আকৌ এপ্লাই কৰি এতিয়াৰ পৰাই দৌৰাদৌৰি আৰম্ভ কৰক এইটোৱে হৈছে মেইন ৰিজাল্ট ইয়াৰ পিছত ডাইৰেক্ট এপইণ্টমেণ্ট লেটাৰ পাব হাতত তো ফ্ৰেণ্ডসকল বেষ্ট অফ লাক থাকিল যিসকলে অসম পুলিচৰ ফাইনেল ৰিজাল্টৰ বাবে ৱেইট কৰি আছে সিহঁতৰ বাবে বেষ্ট অফ লাক থাকিল আৰু আগন্তুক নৱেম্বৰ মাহতে এডভান্সমেণ্ট ওলাব সেইবাবে এতিয়াৰ পৰাই প্ৰিপাৰেশ্যন লওক যাতে ইয়াৰ পিছৰ বছৰ আপোনালোকে লাভ কৰিব পাৰে অসম পুলিচৰ চাকৰি তো বন্ধুবান্ধীসকল আজি ভিডিঅ'টো এইখিনিয়ে ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু যিসকলে নতুন ভিজিট কৰি আছে অসম জয় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব